এছটি পোৱা কিছুমান ব্যক্তিয়ে আদিবাসীক টাৰ্গেট কৰি এনেদৰে কৈছে যে আদিবাসীকেইটা এছটি ডিমাণ্ড কৰি আমাৰ ভাগত থকা পোষ্ট বা আঁচনিকেইটা লুটপাট কৰি আছে। তো সিহঁতক মই কৈ আছোঁ যে আমি এছটি ডিমাণ্ড কৰি বেলেগক লুটপাট কৰা নাই, আমি আমাৰ প্ৰাপ্যখিনিহে বিচাৰি আছোঁ। তোমালোকে কিবা এটা কোৱাৰ আগতে অলপ ৰিজাৰ্ভেশ্যনৰ ওপৰত জ্ঞানটো লোৱাটো অতি দৰকাৰ। তোমালোকে ৰিজাৰ্ভেশ্যনৰ ওপৰত অলপ ৰিচাৰ্চ কৰিবা আৰু চাবা যে কিমান পাৰ্চেণ্টেজ আমাৰ ভাগত পৰি আছে, বা এছটিৰ ওপৰত কিমান ভাগ পৰি আছে কোটা, বা অবিচিৰ ওপৰত কিমান পৰি আছে, সেইবোৰ তোমালোকে জানিলে বহুতে ভাল হ'ব। এতিয়া মই কৈ আছোঁ যে এছটিৰ ওপৰত পৰি আছে তোমাৰ 7.5%। এনেদৰে আমাৰ অবিচিৰ ওপৰত 27% কোটা পৰে, মানে ৰিজাৰ্ভেশ্যন পৰে। তোমালোকে মন কৰিবা যে যদি চৰকাৰে আমাক এছটি প্ৰদান কৰে তেনেহ'লে অবিচিত থকা কেইবামান শতাংশৰ পোষ্ট বা কাম যিকোনো আঁচনিবিলাক এছটিততো যোগ কৰিবই না, কৰিবই লাগে, কাৰণ 27% আছে, 27%ৰ পৰাহে অবিচি কেইটাহে এছটি পাই আছে। তো এছটি পোৱা মানে কি, তাত কমি যাব, মতলব অবিচিত কমি যাব আৰু এছটিত বেছি হৈ যাব মানুহকেইটা। তো ইয়াতো শতাংশ বেছি হৈ যাব না। যিটো 7.5% যিটো কোটা আছে তাৰ পৰা কিবা ভাগ হৈখিনিতো কাম আমাক নিদিব না। যিটো প্লাছ হৈছে এছটিত সেইবিলাকহে অবিচিৰ পৰা আনিখিনি ইয়াতো প্লাছ কৰিব, মানে এছটিত যিমান শতাংশ আছে তাত প্লাছ কৰিব। তোমালোকে এইখিনি কথাও মন কৰিবা। আনে বোধে যিখিনি কৈখিনি মানুহক ইনচাল্ট নকৰিবা বা নিজকো ইনচাল্ট নকৰিবি। চৰকাৰে এইবিলাক কথাহে বিবেচনা কৰে। এই জব পোষ্টবিলাক শতাংশৰ ওপৰত যিকোনো থাকে সেইবিলাকৰ ওপৰত আলোচনা কৰে, সেইকাৰণে ইমান সময় লয়। তোমালোকে মূৰ্খ কিয় হয়, কাৰণ তোমালোকে এনেদৰে নাভাবা, তোমালোকে চৰকাৰৰ দৰে নাভাবা। অলপ ভাবি লোৱা নিজকে, বেলেগৰ কাৰণে ভাবিবা, অকল নিজৰ কাৰণে ভাবিলে তুমি নিজে মূৰ্খ হৈ থাকিবা। আদিবাসীসকলে কেতিয়াও বেলেগৰ পেটত লাত মাৰি নিজৰ পেট নচলায় বা বেলেগক দুখ দি কিনি নিজৰ সুখত থাকে। আদিবাসীসকলে এনেকুৱা নহয়। আদিবাসীসকলৰ ওপৰত কিবা এটা কোৱাৰ আগত 10 বাৰমান ভাবিবি, 100 বাৰমান ভাবিবি। আৰু ইয়াৰ লগতে আৰু বাকী যিবিলাক মানুহে, যিবিলাক জনজাতিয়ে এছটি ডিমাণ্ড কৰি আছে, সিহঁতকো একো কথা কোৱাৰ আগতে 100 বাৰমান ভাবিবি।